এতিয়া আমি পঢ়িম স্বদেশী আন্দোলনৰ অৱদান খুবেই ইণ্টাৰেষ্টিং টপিক হয় আৰু পৰীক্ষাত আহি থাকে এইখিনি কথা গতিকে তোমালোকে এই ক্লাছটো বাকি যিখিনি চালা নাচালা আই ডোন্ট নো বাট এই ক্লাছটো তোমালোকে কিন্তু পৰাপক্ষত ক্লিয়াৰ কৰি লোৱা দেই এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু মনোযোগ সহকাৰে চাবা কিয়নো পৰীক্ষাত স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে মানে আহি থাকে প্ৰায় গম পাইছা স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলনৰ সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল দেশৰ বেছিভাগ মানুহে আন্দোলনত সমবেত হলে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত সেই কথা ভাৰতবাসীয়ে স্বদেশী আন্দোলনৰ মাধ্যমেদি মানে নতুবা যোগেদি আয়ত্ব কৰিব পাৰিছিল তো এই পইণ্টত কি ক'লে বুজি লোৱাচোন বাৰু আগতে চোৱা ব্ৰিটিছসকলে 200 বছৰ ৰাজত্ব কৰিলে যদিও স্বদেশী আন্দোলনৰ আগৰ সময়ছোৱালৈকে 1905ৰ সেই সময়ছোৱালৈকে মানে ভাৰতবাসীয়ে মানে কোনো ধৰণৰ আন্দোলন মানে এটা মেজৰ ডাঙৰ আন্দোলন মানে ব্ৰিটিছৰ এগেইনষ্টত গঢ়ি তোলা নাছিল কিন্তু স্বদেশী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবাসীৰ মাজত এই জাতীয়তাবাদী চেতনাটো গুচি আহিলে মানে গম পাইছা নাই যে আমি যদি ব্ৰিটিছৰ এগেইনষ্টত এনেকৈ ফাইট কৰি থাকো আমি যদি আন্দোলন কৰি থাকো তেনেহ'লে ব্ৰিটিছে আমাক স্বাধীনতা দি দিব এই যিটো আশা এই যিটো হোপ এই হোপটো আমাৰ ইণ্ডিয়াৰ লোকসকলৰ মাজত ভাৰতবাসীৰ মাজত তেতিয়াৰ পৰা আৰম্ভ হ'ল মানে ইয়াত পালিবৰ কাৰণে গম পালা মানে মানুহবিলাকে মানে আৰম্ভ কৰিছিল আৰু গম পাই গৈছিল যে কি আমি যদি এনেকৈ আন্দোলন কৰোঁ তেনেহ'লে এটা সময়ত ব্ৰিটিছ যাবলৈ বাধ্য হৈ যাব গম পালা মানে এটা ৰাজনৈতিক এটা পলিটিকেল এটা শিক্ষা দি থৈ গৈছিল মানে ভাৰতবাসীক অ'কে 1 নম্বৰ পইণ্টটো বুজি পালা 2 নম্বৰ পইণ্টটো মন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰ পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওপৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল বংগভংগ কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ এই ভাৱনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল মানে আৰম্ভণিতে কি আছিল জানা আৰম্ভণিতে ব্ৰিটিছৰ লগত একলগ হৈ পিনে মানে ভাৰতবাসীৰ উন্নতিৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে INC এইটো বস্তু তোমালোকে পাবা হা INC ফুল ফৰ্ম তোমালোকৰ লিখিব আহিব পাৰে INC মানে কি I মানে হৈছে ইণ্ডিয়ান N মানে হৈছে নেশ্যনেল C মানে হৈছে কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ বুজিলা এতিয়া এই ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰ পৰা ব্ৰিটিছসকলৰ লগত মাৰ্জ হৈ পিনে ভাৰতবাসীৰ উন্নতিৰ বাবে কাম কৰি আছিল গম পাইছানে কিন্তু যেতিয়া নেকি বংগ বিভাজন বিৰোধী আন্দোলন হ'ল সেই আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ এই যিটো জাতীয় কংগ্ৰেছৰ যিসকল নেতা আছিলে সেই নেতাসকলৰ যিবিলাক চিন্তা তেওঁলোকৰ যি কাম তাত মানে মানুহে পৰিৱৰ্তন দেখিছিল কেলে পৰিৱৰ্তন দেখিছিল কিয়নো ব্ৰিটিছসকলে সেইটো সময়ত মানে কিছুমান মানে যেতিয়া নেকি সিহঁতে কিবা এটা মেজৰ এটা পদক্ষেপ হাতত লৈছিল জাতীয় কংগ্ৰেছে মাতো বুলি ক'লেও মাতিব পৰা নাছিল কিন্তু স্বদেশী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত নতুবা বংগভংগ বিভাজন বিৰোধী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত মানে জাতীয় কংগ্ৰেছৰ নেতাসকলে এইটো বিশ্বাস কৰিছিল যে কি গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয় উন্নতি সম্ভৱ এই কথাটো মানে তেখেতলোকে বিশ্বাস কৰিছিল অৰ্থাৎ জাতীয় কংগ্ৰেছ মানে সম্পূৰ্ণ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধ মানে অপজিট হৈ পৰিছিল মানে গম পাইছা বিপৰীত হৈ পৰিছিল 2 নম্বৰ পইণ্টটো বুজি পালা 3 নম্বৰ পইণ্টটো মন কৰা লৰ্ড কাৰ্জনে ভাইচৰৰ আসনত বহিয়ে ঘোষণা কৰিছিল শাসন আৰু শোষণ একেলগেই চলাই যোৱা হ'ব okay administration and exploitation will go hand in hand মানে শাসন আৰু শোষণ একেলগেই চলাই যোৱা হ'ব এইটো কথা লৰ্ড কাৰ্জনে যেতিয়া ভাইচৰ আসনত বহিছিল তেতিয়া মানে এইটো কথা তেখেতে ডিক্লেয়াৰ কৰিছিল যে কি আমি শোষণো কৰিম আমি শাসনো কৰিম সিহঁতে কি কৈছিল জানা ব্ৰিটিছে ডিভাইড এণ্ড ৰোল কৰিছিল অৰ্থাৎ সিহঁতে আমাক বিভাজন কৰি পিনে ৰুল কৰিছিল আৰু এই বস্তুবিলাক আমি ভাৰতবাসী আগৰ পৰাই বুজি পাইছিল যদিও কিন্তু আন্দোলন কৰিবলৈ তেওঁলোকৰ সাহস হোৱা নাছিল মানে কোনো গাইড কৰা মানুহ নাছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত যেনেকৈ মহাত্মা গান্ধীৰ নিচিনা ডাঙৰ নেতা আহিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু মানুহৰ মেণ্টেলিটিটো চেঞ্জ হৈছিলে আণ্ডাৰষ্টেণ্ড অ'কে বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভুক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন স্বদেশী পণ্যৰ ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি অৰ্থাৎ এটা কথা মন কৰা সেইটো সময়ত আমাৰ মানুহবিলাকে মানে ইণ্ডিয়াৰ যিসকল মানুহ আছিলে মানুহবিলাকে কি কৈছিলে জানা বিদেশী পণ্য বৰ্জন কৰিছিলে তোমালোকক আগৰ ক্লাছটোত অলৰেডি বুজাই আহিছোঁ বিদেশীয়ে তৈয়াৰী কৰা যিবিলাক বস্তু বিদেশী মানে কাৰ কথা কৈছে ব্ৰিটিছৰ কথা কৈছে ব্ৰিটিছৰ দ্বাৰা তৈয়াৰী যিবিলাক বস্তু সেই বস্তুবিলাক মানুহে ব্যৱহাৰ কৰিবৰ কাৰণে মানে বিৰোধিতা কৰিছিল যে আমি ব্ৰিটিছে তৈয়াৰী কৰা বস্তু আমি নকৰোঁ আমি নিজৰ স্বদেশী বস্তু আমি ব্যৱহাৰ কৰিম স্বদেশী পণ্য ব্যৱহাৰ মানে স্বদেশী মানে নিজৰ দেশত তৈয়াৰী যিবিলাক বস্তু সেই বস্তুবিলাক ব্যৱহাৰ কৰা বিদেশী বস্তু বাদ দিয়া গম পাইছা নাই আৰু সেইটো কাৰণে কি হ'ল সেইটো কাৰণে তোমাৰ আমাৰ ভাৰতবৰ্ষত শিল্প বিপ্লৱৰ সূচনা হ'ল শিল্প বিপ্লৱ মানে কি ডাঙৰ শিল্প ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক স্থাপন হ'ল ডাঙৰ কোম্পানীবিলাক স্থাপন হ'ল য'ত নেকি আমাৰ ভাৰতবাসীৰ কাৰণে প্ৰয়োজনীয় যিবিলাক সামগ্ৰীবিলাক তৈয়াৰ কৰা আৰম্ভ কৰিলে হয় নাই এইটো এটা ৱেভ আহি গ'ল মানে গম পাইছা নাই বাৰু
সমগ্ৰ ভাৰতবৰ্ষতে যদি আন্দোলন কৰে যদি শিল্প বিপ্লৱৰ সূচনা হৈছে এটা ৱেভ আহিবই অবভিয়াছলি আহিব এইটো এটা নেচাৰ হয় প্ৰকৃতি হয় হয়নে নহয় সেইটো কথাকে ইয়াত মানে কৈছে 3 নম্বৰ পইণ্ট বুজি পালা 4 নম্বৰ পইণ্টটো চাবা 1 নম্বৰত স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰা সুযোগ লাভ কৰিছিল ওৱান্স এগেইন ইয়াত এটা পইণ্ট আহিছে স্বৰাজ মানে কি জানা স্বৰাজ মানে হৈছে পূৰ্ণ স্বাধীনতা মানে স্বাধীনতা আৰু মানে আফটাৰ স্বদেশী মুভমেণ্ট মানে আফটাৰ স্বদেশী আন্দোলন ব্ৰিটিছ চৰকাৰৰ ওচৰত মানে ভাৰতবাসীয়ে এই যে তোমাৰ স্বৰাজ দাবী কৰাৰ যিটো সুযোগটো লাভ কৰিছিল স্বৰাজ দাবী কৰাৰ সুযোগ মানে কি স্বৰাজ দাবী কৰাৰ সুযোগ মানে হৈছে যে আমাক স্বাধীনতা দিয়া মানে আমাক স্বাধীনতা দিয়া গম পাইছা স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল প্ৰথমখন মানে কোনখন সভাত ভাৰতীয়সকলে পোনপ্ৰথমে পূৰ্ণ স্বৰাজৰ দাবীটো উত্থাপন কৰিছিল পৰীক্ষাত প্ৰায় আহি থাকে তেতিয়া কি লিখিবা ওকে লিখি লোৱা প্ৰশ্নটো যদি লিখি লোৱা নোট কৰি লোৱা আনচাৰটো স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতাৰ অধিৱেশনত পোনপ্ৰথমতে মানে 1906 চনত পোনপ্ৰথমতে কলিকতাত যিখন তোমাৰ দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অধিৱেশন অনুষ্ঠিত হৈছিল সেই অধিৱেশনতে ভাৰতবাসীয়ে পোনপ্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল কাক দাবী কৰিছিল ব্ৰিটিছক দাবী কৰিছিল ওকে 4 নম্বৰ পইণ্টটো বুজি পালা ভাল ধৰণে ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম 5 নম্বৰটো মন কৰা স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয় নাৰীৰ আন্দোলনৰ প্ৰৱণতা গঢ়ি উঠিছিল দুটা ঘটনাই বংগদেশৰ নাৰী সমাজক আন্দোলনমুখী কৰি তুলিছিল প্ৰথমটো আছিল প্ৰফুল্ল চাকিৰ ফাঁচীৰ দিনটো বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাসে কটাইছিল প্ৰফুল্ল চাকি এখেতক যেতিয়া ফাঁচি দিয়া গৈছিল সেই ফাঁচি দিয়া দিনটোত মানে বংগদেশৰ প্ৰত্যেকটো পৰিয়ালে মানে লঘোণ দিছিল মানে উপবাসে কটাইছিল মানে ভাত পানী খোৱা নাছিল আৰু লঘোণ দিয়া মানে বুজি পাইছা সেই লঘোণ দিছিল মানে তো ইয়াত এইটো কথাকে বুজাব বিচাৰিছে যে কি এনেকুৱা নহয় যে কি বংগ বিভাজন বিৰোধী আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত মানে নতুবা সেই আন্দোলনৰ সময়ত কেৱল মাত্ৰ পুৰুষসকল আন্দোলনৰ কাৰণে ওলাই আহিছিল সেইটো কথা নহয় সেই সময়ত তোমাৰ পুৰুষসকলৰ লগতে মহিলাসকলো ওলাই আহিছিল গম পাইছা নাই মাতৃসকলে পাকঘৰৰ ৰন্ধন কাৰ্য বন্ধ কৰি গোটেই দিনটো শোকত ম্ৰিয়মান হৈ দেশ সেৱাৰ প্ৰতি উৎসাহিত হৈছিল দ্বিতীয়টো আছিল বংগভংগ কেন্দ্ৰ কৰি চৰকাৰৰ খুৰধাৰ সমালোচনা কৰা অপৰাধত যুগান্তৰ পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্তক যেতিয়া পুলিচে কঠোৰ শাস্তি বিহিছিল তেতিয়া দত্তৰ মাতৃ ভুৱেশ্বনী দেৱীয়ে দুখ নকৰি সকলো নাৰীক আন্দোলনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছিল হাজাৰ হাজাৰ নাৰীয়ে পুৰুষৰ লগতে সমানে সমানে আন্দোলনত ভাগ ল'বলৈ ওলাই আহিছিল বা সাজু হৈছিল তাৰমানে চোৱা এই যিখন যুগান্তৰ পত্ৰিকা এই যুগান্তৰ পত্ৰিকাখন সম্পাদনা কৰিছিলে ভূপেন্দ্ৰনাথ দত্তই আৰু সেই পত্ৰিকাবিলাকত কি হৈছিলে জানা সেইটো সময়ত মানে হোৱাটছএপ ফেচবুক ইউটিউব নতুবা ইণ্টাৰনেট নাছিল মেছেজ দিবৰ কাৰণে নতুবা কথা বতৰা পাতিবৰ কাৰণে মানুহৰ জনমত শ্বেয়াৰ কৰিবৰ কাৰণে পঠিয়াবৰ কাৰণে সেইটো সময়ত এটাই উপাদান আছিল আৰু সেইটোৱে হৈছে তোমাৰ বাতৰি কাকত নিউজ পেপাৰ আৰু বিভিন্ন ধৰণৰ সংবাদ পত্ৰিকা সেই সংবাদ পত্ৰিকাত কি কৰিছিলে ভূপেন্দ্ৰনাথ দত্তই চৰকাৰক মানে কঠোৰ সমালোচনা কৰিছিলে যে চৰকাৰ মানে কাৰ কথা কোৱা হৈছে ভাৰত চৰকাৰৰ কথা কৈ থকা নাই কিন্তু ব্ৰিটিছ চৰকাৰৰ কথা কোৱা গৈছে গম পাইছা নাই বাৰু এই ব্ৰিটিছ চৰকাৰৰ কঠোৰ সমালোচনা কৰাৰ কাৰণে তেখেতক ব্ৰিটিছ চৰকাৰে শাস্তি দিছিলে মানে গম পাইছা নাই কিন্তু শাস্তি দিছিলে যদিও তেখেতৰ যিগৰাকী মাতৃ আছিলে সেই মাতৃ ভুৱেশ্বনী দেৱীয়ে নামটো মন কৰা ভুৱেশ্বনী দেৱীয়ে কোনো ধৰণৰ মানে শোক কৰি নাথাকি কোনো ধৰণৰ মানে মনত দুখ কৰি নাথাকি মানে আনকি ঘৰৰ পৰা ওলাই গৈ বেলেগ মহিলাসকলকো বাহিৰলৈ ওলাই আহিবৰ কাৰণে এপ্ৰ'চ কৰিছিলে যে কি ওলাই অহা আন্দোলন কৰিবৰ কাৰণে হয় নে নহয় এইটো এটা মটিভেশ্যন মানে গম পাইছা ওকে 5 নম্বৰ পইণ্টটো আই থিংক ক্লিয়াৰ হ'ল 6 নম্বৰটো মন কৰা স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সহস্ৰ বিপ্লৱৰ সূচনা হৈছিল আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুকৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এছাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল এনেকুৱা নহয় যে কি মহাত্মা গান্ধীয়ে কি আনিছিল জানা মহাত্মা গান্ধী আনিছিল স্বৰাজ সত্যাগ্ৰহ আনিছিল মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ মানে কি পৰীক্ষাত প্ৰশ্ন আহি থাকে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ সত্যাগ্ৰহ মানে কি যদি লিখিছা লিখি লোৱা সত্যাগ্ৰহ মানে কি
সত্যাগ্ৰহ মানে হৈছে সত্যৰ প্ৰতি আগ্ৰহ অৰ্থাৎ সত্যাগ্ৰহ শব্দটো দুটা শব্দৰ দ্বাৰা গঠিত হৈছে বুজি পালা এতিয়া চোৱা মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল সত্যাগ্ৰহত মহাত্মা গান্ধীয়ে অহিংসাৰ নীতিয়ে ব্ৰিটিছৰ এগেইনষ্টত মানে আন্দোলন কৰিছিলে কিন্তু আন্দোলনত এনেকুৱা কিছুমান মানুহ আছিলে যি নেকি মহাত্মা গান্ধীৰ অহিংসা নীতিক মহাত্মা গান্ধীৰ এই যে সত্যাগ্ৰহ নীতি ইয়াক বিশ্বাস কৰা নাছিল আৰু তেনেকুৱা ব্যক্তিৰ ভিতৰত এজন খুবেই উল্লেখযোগ্য ব্যক্তিৰ নাম কোৱাচোন বাৰু কোন হ'ব এনে ভাবা কোন হ'ব বাৰু নেতাজী সুভাষ চন্দ্ৰ বসু নেতাজী সুভাষ চন্দ্ৰ বসুৱে কি কৰিছিলে জানা জাপানত গৈ পিনে এটা বন্দুক লোৱা বোম লোৱা বন্দুক লোৱা মানে যিবিলাক আৰ্মছ লৈ থাকে হাতিয়াৰ লোৱা সেনেকুৱা বন্দুক লোৱা মানে এটা হেৰি দল গঠন কৰিছিলে গৈ আজান হিন্দ ফৌজ নামৰ এটা দল গঠন কৰিছিলে কিয় গঠন কৰিছিলে জানা কিয়নো ব্ৰিটিছ চৰকাৰৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে ফাইট কৰিবৰ কাৰণে সেইটো সময়ত মানে মহাত্মা গান্ধীৰ ওচৰত এটাকৈ ডাঙৰ হাতিয়াৰ কি আছিল জানা এটা ডাঙৰ অস্ত্ৰ কি আছিল মহাত্মা গান্ধীৰ ওচৰত সেয়া আছিল অহিংসা সেয়া আছিল সত্যাগ্ৰহ কিন্তু কিছুমান লোকে মানে সেইটো বস্তু ছাপোৰ্ট কৰা নাছিল ছাপোৰ্ট নকৰাৰ কাৰণে মানে হিংসাৰ পথ লৈছিল মানে গম পাইছা এই সম্পৰ্কে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা অলৰেডি ছোৱালীমান বুজি পালা সহস্ৰ বিপ্লৱৰ কথা অ'কে ইমান ডোখৰলৈকে যদি বুজি পালা আৰু কিন্তু কম আৰু থেংক ইউ যদি বুজি পালা বংগভংগ বাতিলৰ সিদ্ধান্তই ব্ৰিটিছ চৰকাৰৰ পৰাজয় আৰু ব্যৰ্থতা সুস্পষ্ট ৰূপত প্ৰকাশ কৰি গ'ল স্বদেশী আন্দোলনৰ সাফল্যই ভাৰতবাসীক উৎসাহিত কৰিছিল আৰু এই উৎসাহে পৰৱৰ্তী পৰ্যায়ত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা জাতীয় সংগ্ৰামক অধিক শক্তিশালী আৰু ব্যাপক কৰি তুলিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত বংগভংগ বিৰোধী আন্দোলনৰ সাফল্য এটা উল্লেখযোগ্য ঘটনা হিচাপে চিহ্নিত হৈ ৰ'ব গম পালা এতিয়া তোমালোকক যদি মই কওঁ যে ভাইটি ভণ্টিসকল স্বদেশী আন্দোলনৰ 5টা অৱদানৰ বিষয়ে লিখা মই তাত দিম তোমালোকক 6 নম্বৰ নতুবা 5 নম্বৰ লিখিব পাৰিবানে বাৰু একচুৱেলি যদি কথাবিলাক বুজি নাপালা ওৱান্স এগেইন পুনৰ এবাৰ ক্লাছটো কৰিলা নিশ্চয় বুজি পাবা ইয়াতকৈ সৰল ভাষাত তোমালোকক কোনো বুজাই নিদিয়ে ইণ্টাৰনেটত ইমান কম দামত অ'কে চ' ভাল ধৰণে সেইকাৰণে চাই ল'বা যদি বুজি নাপালা পুনৰ এবাৰ চাই ল'বা আৰু এটা কথা মনত ৰাখিবা এইটো প্ৰশ্ন পৰীক্ষাত তোমালোকক মই কৈছো নহয় মোৰ ভইচটো তোমালোকে নোট কৰি লোৱা তোমালোকৰ পৰীক্ষাত বেলেগ প্ৰশ্ন নাহিলে স্বদেশী আন্দোলনৰ অৱদান ইয়াৰ সম্পৰ্কে কিন্তু লিখিব আহিব পাৰে যদি পৰীক্ষা লিখিবলৈ আহে তেনেহ'লে 1 2 3 4 5 6 এনেকৈ পইণ্ট কৰি কৰি লিখিবা আৰু যদি কথাবিলাক বুজি পাই গ'লা তোমালোকে এটা কাম কৰিবা বহীখনত এটা কি পইণ্ট বনাই ল'বা কি পইণ্ট মানে বুজি পাইছা মানে গোটেইখিনি লিখিব দৰকাৰ নাই অ'কে তুমি প্ৰথমতে কথাটো বুজি লোৱা তাৰপৰা লিখি পিনে মুখস্থ কৰিলেও কৰা বুজি ল'লেও বুজা কিন্তু মই এটা ছাজেশ্যন দিম তোমালোকে বুজি লোৱা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে কি কৰিবা তোমালোকে ইয়াৰ যিটো কি পইণ্ট লাইক মই তোমালোকক আইডিয়াটো দি চোৱা কি পইণ্ট মানে কি অ'কে 1 নম্বৰ পইণ্টত আমি কি হয় সম্পৰ্কে পালো ৰাজনৈতিক শিক্ষা সম্পৰ্কে পালো তোমালোকে ডাইৰেক্ট লিখি দিয়া ৰাজনৈতিক শিক্ষা কিন্তু এইটো বস্তু এনেকৈ তোমালোকে ৱেল অৰ্গেনাইজ কৰি ল'বা যে কি 1 নম্বৰ পইণ্টত ৰাজনৈতিক শিক্ষা মানে কোনখিনি ইয়াৰ ভিতৰত কোনখিনি বস্তু ইয়াত লিখিব লাগিব সেইখিনি কিন্তু তোমালোকে নিজে ৱেল অৰ্গেনাইজ কৰি ল'বা 2 নম্বৰ পইণ্টত আমি কি পালো জাতীয় কংগ্ৰেছৰ কথা পালো ঠিক তেনেকুৱা ধৰণে তোমালোকে জাতীয় কংগ্ৰেছ বুলি লিখি ল'লা এতিয়া পইণ্টটো তোমালোকৰ মনত থাকি গ'ল ন জাতীয় কংগ্ৰেছ চমুকে পইণ্টটো মনত থাকি গ'ল তেতিয়া তোমালোকে ভাঙি পাতি ধুনীয়াকৈ বুজাই মেলি লিখি দিব পাৰিবা পৰীক্ষাত চিম্পল মানে চোকা ল'ৰা ছোৱালীবিলাকে এই ফৰ্মেটটো ইউজ কৰে মানে বুজি পালা 3 নম্বৰ শিল্প বিপ্লৱ বুলি লিখি ল'লা এতিয়া শিল্প বিপ্লৱ মানে কি গম পাইছা না এনেকুৱা নহয় যে কি ইয়াত যিটো আছে সেইটোনে লিখিবা নো গাইজ সেইটো ভুল নকৰিবা কাহানিও গম পাইছা না এইটো কথা নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা লিখিবা আৰু মই 100% চিয়'ৰ মোৰ কথাখিনি যিকেইটা ষ্টুডেণ্টে মানি চলা ন তোমালোকক মই এইটো গ্যাৰাণ্টি দি ক'ব পাৰিম তোমালোকে নম্বৰ পাবাই মোৰ কথাখিনি যদি তোমালোকে বুজি পালা ন তোমালোকে গ্যাৰাণ্টি লৈ লোৱা মুঠতে 100% নম্বৰ পাবাই তোমালোকে ওকে 3 নম্বৰ পইণ্টত তোমালোকে কি লিখি ল'বা কি পইণ্ট কৰি ল'বা কি হাইলাইট কৰিবা ইয়াতে চ' শিল্প বিপ্লৱ বুলি লিখি ল'বা এতিয়া শিল্প বিপ্লৱ মানে কি যে বংগ বিভাজন বিৰোধী মেইন মটো কি আছিল যে বিদেশী পণ্য বৰ্জন স্বদেশী পণ্য গ্ৰহণ গম পালা নাই পইণ্টটো এটা বিদেশী পণ্য বৰ্জন স্বদেশী পণ্য গ্ৰহণ ইটছ মিন মানে বিদেশী বস্তু ব্যৱহাৰ নকৰিছিলে নিজৰ দেশতে তৈয়াৰি কৰা বস্তু ব্যৱহাৰ কৰিছিলে তো তেতিয়া কি হৈছিলে বিভিন্ন ধৰণৰ সৰু ডাঙৰ ইণ্ডাষ্ট্ৰী মানে গম পাইছা এইটো অসমত কি বুলি কয় উদ্যোগ প্ৰতিষ্ঠান এইবিলাক স্থাপন হৈছিলে চিম্পল হয় নহয় তাৰপৰা 4 নম্বৰত কি লিখিবা স্বৰাজ দাবীৰ ইয়াত এটা মানুহে অপৰচুনিটি পাইছিলে স্বাধীনতা বা ফ্ৰীডম দাবী কৰিবৰ কাৰণে স্বাধীনতা দাবী কৰিবৰ কাৰণে হয় নে নহয় 5 নম্বৰতে লিখি দিবা তোমালোকে নাৰীসকল ওলাই আহিছিলে হয় নাই নাৰীসকল বুলি লিখি পেলাই তোমালোকে ইয়াত এই ষ্টৰীকেইটা মনত ৰখাই থৈ দিবা ভূপেন্দ্ৰনাথ দত্তৰ মাতৃৰ কথাটো মনত ৰখাই থৈ দিবা অ'কে 5 নম্বৰতে তোমালোকে কি মনত ৰখাবা 5 নম্বৰ পইণ্টটো এইটো পইণ্ট একচুৱেলি একো পইণ্টে নহয় কিন্তু ইয়াত তোমালোকক এইটো কাৰণে দিছে তোমালোকে লিখিলে কিন্তু নম্বৰ পাবা কিন্তু আকৌ 5টা পইণ্টত আমি যিখিনি কথা শিকিলো ন সেইখিনি কথা ইয়াত চমুকৈ দি দিয়া হৈছে
বুজিলা সো কথাবিলাক এনেকুৱা ধৰণৰ হয় তোমালোকে ভাবিছা নেকি পৰীক্ষাত যদি হোৱা এটা সিক্ৰেট কথা কৈ দিছো পৰীক্ষাত যদি তোমালোকৰ 5টা বৈশিষ্ট্য লিখিব আহি গ'ল ওকে তোমালোকে যদি 4টাও জানা ন একো প্ৰবলেম নাই 5টা তোমালোকে বনাই থৈ পাৰিবা 4টা যেতিয়া জানিবা গোটেই 4টা তোমালোকে নিজে এনালাইজ কৰিবা যে এই 4টা পইণ্টত মই কি কথা লিখিলো গোটেই এইখিনি একগোট কৰি পিনে এটা সৰুকে দুটামান ভাল ভাল এটা হাইলাইট ৱৰ্ড ইউজ কৰি পিনে এটা পইণ্ট বনাই দিবা বাছ 5টা পইণ্ট হৈ গ'ল সিম্পল হয় নহয় তো ওকে বুজি পালা কথাবিলাক যদি বুজি পালা ভাল আৰু যদি বুজি নাপালা এতিয়াও ভাল আকৌ এবাৰ চাই ল'বা তেতিয়া ওকে সো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ক্লাছ গাইজ ওকে আৰু খুব বেছি 10 মিনিটছৰ হ'ব ক্লাছটো তাৰপৰা আমি কুৱেশ্যন আনচাৰখিনি পঢ়ি আমাৰ ক্লাছটো শেষ কৰিম আৰু লেচনটো শেষ কৰিম এতিয়া মেইন কথাখিনি মন কৰা তোমালোকে কি শিকিলা ভাইছৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত বংগোপদেশৰ বিভাজন ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা আৰু ইমানলৈকে আমি যিমানখিনি পঢ়িলো গোটেইখিনি কথা ইয়াৰে অন্তৰ্গত বিষয়বস্তু হয় ওকে 2 পইণ্ট মন কৰা বংগোপদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই ঢাকা চট্টগ্ৰাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডল উপদেশখনৰ পৰা বিচ্ছিন্ন কৰিছিল তিনিটা সংমণ্ডলৰ সৰ্বমুঠ 1,06,540 বৰ্গ মাইল এলেকা অসমৰ লগত সংলগ্ন কৰি পূববংগ আৰু অসম নামৰ প্ৰদেশৰ গঠন কৰা হৈছিল আৰু বৰ্তমান যে এই আমি যে এইবিলাক নাগৰিকত্ব সংশোধনী আইন মানে কা CA কা সিটিজেনশিপ এমেন্ডমেন্ট এক্ট এইবিলাক যে আমি পাই আছো এইবিলাক এতিয়াৰ প্ৰবলেম হয় তেতিয়াৰ পৰা প্ৰবলেম হয় আকৌ গম পাইছা সেই লৰ্ড কাৰ্জনে এইবিলাক কৈ থৈ যোৱা বস্তু হয় মানে ইয়াৰ মূলটো তাৰ পৰা উদয় হৈছে যদি এইবিলাক নকৰিলে হয় তেতিয়া আমাৰ সমসাময়িক সময়ত যিবিলাক আমি প্ৰবলেম দেখি আছো ন এইবিলাক আমি নেদেখিলোঙে হয় তো দেখিছানে বাৰু সমাজ বিজ্ঞান বহুত ইন্টাৰেষ্টিং বিষয় হয় সমাজ মানে হৈছে আমাৰ সোসাইটিখন ইতিহাস পঢ়িছো হয় কিন্তু আমি সোসাইটিখনে পঢ়ি আছো ন বৰ্তমান হয়নে নহয় ওকে পূববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল পূববংগ আৰু অসম ইয়াৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল ঢাকা ঢাকা কি বাৰু বৰ্তমান ঢাকা বাংলাদেশৰ ৰাজধানী হয়নে নহয় লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল ঐক্যবদ্ধ বংগহতেক দ্বিখণ্ডিত কৰা লৰ্ড কাৰ্জনে এইটো এক্সকিউজ দিছিলে কি নাই বংগোপদেশখন বহুত ডাঙৰ আছে সো দ্যাটছ ওয়াই আমি বংগোপদেশখনক সৰু কৰো যাতে আমাৰ যেটো এডমিনিষ্ট্ৰেচন আমাৰ যেটো প্ৰশাসনিক দিশটো যাতে চলাব কাৰণে ভাল হয় কিন্তু হেতু উদ্দেশ্য দিছিল যদিও লৰ্ড কাৰ্জন কি এজন ব্ৰিটিছ প্ৰশাসনিক বিষয়া আছিলে কিন্তু ব্ৰিটিছে নিজৰ লাভৰ কাৰণে কাম কৰিব নে আমাৰ লাভৰ কাৰণে কাম কৰিব হেতৰ নিজৰ লাভৰ কাৰণে কাম কৰিব ওকে লৰ্ড কাৰ্জনে এই বুলি কৈছিল যদিও মানে ইয়াৰ কিন্তু মেইন যেটো মূল কাৰণ আছিল ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা এটো আছিল বংগ বিভাজনৰ মূল কাৰণ বুজি পালা বংগ ভংগৰ যোগেদি লৰ্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালীসকলক দুখন প্ৰদেশক বংগপ্ৰদেশ আৰু পূববংগ অসম সংখ্যালঘুত ইয়াত পৰিণত কৰি দিছিল মানে দুখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰি দিছিল মানে ইছলাম ধৰ্মাৱলম্বী লোক হিন্দু ধৰ্মাৱলম্বী লোকসকলক সেপাৰেট কৰি পেলাইছিল মানে যাতে মানুহৰ মাজত যাতে ঐক্য বুলি কোৱা যদি বস্তু ন ঐক্য বস্তুটো যাতে নাথাকে গম পাইছা 1905 খ্ৰীষ্টাব্দত বংগভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল এই পইণ্টটো তোমালোকে হাইলাইট কৰি দিয়া এইটো পইণ্ট পৰীক্ষাত আহিব বংগভংগৰ অসন্তুষ্টিৰ উত্তাপে প্ৰবল বিক্ষোভৰ সৃষ্টি কৰিছিল পূববংগ উত্তৰ বংগ আৰু পশ্চিম বংগৰ পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল বা তুলিছিল এটো কথা তোমালোকে চাই দিবা বাকি এইবিলাকেও যিবিলাক আমি পঢ়িলো সেইখিনি পইণ্টে আছে যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনতাই একেলগে তোমাৰ আন্দোলনত যোগদান কৰিছিল হয়নে নহয় আৰু বংগভংগৰ মূল মটটো কি আছিল যে মূল স্লোগান কি আছিল বংগভংগ বিৰোধী আন্দোলনৰ কি আছিল যে বিদেশী পণ্য বৰ্জন স্বদেশী পণ্য গ্ৰহণ এটা পণ্য শব্দটোৰ মিনিং ইয়াত বস্তু বাহিনীৰ কথা বুজাইছে কিন্তু দেই সেইটো কথা মনত ৰাখিবা তোমালোকে বাকি এটা হাইলাইট এটা নিজে চাবা তোমালোকৰ লগত যিখিনি কথা আলোচনা কৰিলো সেইখিনি কথাই হ'ল ওকে সো ইমানখিনি আছিল তোমালোকৰ কমপ্লিট হৈ গ'ল ক্লাছটো আজিৰ এই ক্লাছটোৰ শেষত ওকে এটো লাষ্ট ক্লাছ হয় তোমালোকৰ আৰু এটা ক্লাছ হ'ব তোমালোকৰ সেই ক্লাছত আমি কুৱেশ্যন আনসাৰখিনি ডিসকাশন কৰি দিম তোমালোকে ভাল ধৰণে কথাবিলাক চাই ল'বা পৰীক্ষাৰ কাৰণে মানে নিজকে ভাল ধৰণে ওয়েল প্ৰিপেয়াৰ কৰি ল'বা
আজিৰ এইটো ক্লাছ ইমানতে শেষ কৰিছো ভাইটি ভণ্টিসকল আৰু 1 নম্বৰ চেপ্টাৰ তোমালোকৰ ক্লিয়াৰ হৈ গ'ল নেক্সট ক্লাছৰ পৰা আমি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ইয়াৰ সম্পৰ্কে ডিসকাশন কৰিম আৰু তোমালোকে যদি ইউটিউবত ক্লাছটো যদি বিনামূলীয়াকৈ চাই আছা তেনেহলে তোমালোকক জনাব বিচাৰিছো তোমালোকৰ এইটো এটা সম্পূৰ্ণ কোৰ্স হয় তোমালোকে যদি কথাবিলাক ভাল পালা যদি কথাবিলাক বুজি পালা তোমালোকে মোৰ আগৰ তেনেহলে সম্পূৰ্ণ কোৰ্সটো লম বুলি ক'লে পাৰিবা কেৱল মাত্ৰ 499 হয় বেছি পইচা নহয় অকল 500 টকা সেই কোৰ্সটো তোমালোকে লব পাৰিবা তোমালোকৰ এভৰিথিং এ টু জেড তাতে পাবা আৰু কোৰ্সটো লবৰ কাৰণে মানে ফোন কৰি বুলি ক'লে পাৰা নাম্বাৰ দিয়া গৈছে দেখিছা আৰু ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰিব বুলি ক'লে পাৰা ডাইৰেক্টলি গৈ পিনে পাৰচেজ কৰিব বুলি ক'লে পাৰা সিম্পল আমাৰ এপ্লিকেশনত চাও বুলি ক'লে পাৰা ওকে থ্যাংক ইউ সো মাচ ভাইটি ভণ্টিসকল বাই বাই নেক্সট ক্লাছত লগ পাম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত ওকে বাই বাই তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিঙত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 रुपीस যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কন্টেক্ট কৰি ল'ব